নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। আমি সৰুতে গৰুৰ ৰচনা লিখিছোঁ বা পঢ়োৱা হৈছে আমাৰ গৰু সম্পৰ্কে। তো গৰু আমি যেতিয়া লিখোঁ, গৰুৰ ৰচনা অৱশ্য বিভিন্ন ধৰণৰ ব্যাখ্যা আছে, তাক লৈ বহুত এডিটিঙো কৰা হৈছে। কিন্তু সাধাৰণতে গৰুৰ ৰচনা বুলি লিখোঁতে আমাৰ প্ৰথম বাক্য যোনটো থাকে, গৰু গৃহপালিত জন্তু, অৰ্থাৎ নিজৰ গৃহত পালন কৰিব লগা এটা জন্তু, গৃহপালিত জন্তু বুলি কোৱা হয়। চাৰিটা ঠেং, দুটা কাণ, দুটা চকু, তাৰপিছত ইত্যাদি ইত্যাদি কৰি ষ্টাৰ্ট হয়। তাৰপিছতে আপোনাৰ গৰুৰ যি উপকাৰিতা তাৰ ওপৰতে মোটামুটি মোৰ আজি বহু বছৰ আগতে সৰু থাকোঁতে পঢ়িছিলোঁতো, ইমান এটা মনত নাই, কিন্তু ওপৰে যিমানটো মনত আছে মোৰলেছ এইখিনিয়ে আছিলে আৰম্ভণি। মানে কথাটো সেইটোৱে আছিলে। কিন্তু গৰুৰ ৰচনাটো এয়া আপোনাৰ ওপৰত নিৰ্ভৰ কৰে যে আপুনি কিমান মানে সুন্দৰকৈ তাক বিশ্লেষণ কৰিব পাৰে। তো এতিয়া যি ৰাজনীতি চলি আছে, ডাঙৰ প্ৰশ্নটো হ'ল যে গৰু সঁচাকৈ গৃহপালিত জন্তু নাকি গৰু এতিয়া মানে ৰাজনৈতিক দলৰ কাৰণে এটা ৰাজনৈতিক সামগ্ৰী, প্ৰডাক্ট, পলিটিকেল প্ৰডাক্ট হৈ গৈছে। কাউ বিকাম এ পলিটিকেল প্ৰডাক্ট, তেনেকুৱা এটা অৱস্থা হৈছে। তো গৰু লৈ এই গৰু খুটিৰ পৰা আৰম্ভ কৰি কোনে গৰু চুৰি কৰিলে এই চবতো চলি আছে বাৰু। তো ইয়াৰ ওপৰত আমি আগত ব্যাখ্যা আগবঢ়াইছোঁ। তো সেইকাৰণে আমি সদায় কৈ থাকোঁ যে আপোনালোকে ছাবস্ক্ৰাইব কৰিব, কাৰেণ্ট টপিকছত আমি কথা পাতোঁ। যোনে ছাবস্ক্ৰাইব কৰা নাই কৰি লওক, কাৰণ তেতিয়াহ'লে গৰুৰ আপুনিও ৰচনা লিখিবলৈ আপোনাৰ কাৰণে সুবিধা হ'ব এই বয়সত। তো এতিয়া ইতিমধ্যে মানে বহুত আগতে, এতিয়া নাজানো, মইতো ক্ৰিকেট তেনেকৈ নাচাওঁ, গুগলি বুলি কয় ন, স্পিন, এইবিলাক খুব ষ্ট্ৰং আছিলে আগত। তো তেনেকুৱা এটা ভাল চাল মানে বল, বঢ়িয়া এটা বল আপোনাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দিছে। গৰুক লৈতো বহুত হুলস্থুল হৈ আছে। তো গতিকে তেওঁ একদম খুব নিৰ্দিষ্ট জেগাত এটা মাৰিছে। তেখেতে কৈছে তাৰমানে গৰুক লৈ আচলতে বিজেপি নহয়, গৰুক লৈ কংগ্ৰেছেহে ৰাজনীতি কৰি আছে। তো এতিয়া তেওঁলোকে কৈছে, মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে যে মুছলমানক হেৰি কৰিব পাৰিব জানো, যে কুৰবানী সম্পৰ্কে বিৰুদ্ধে মাত মাতিব পাৰিব জানো। কাৰণ কুৰবানী মানে যোনটো আমাৰ এতিয়া বিশেষকৈ অসমত যোনটো চলি আছে, কুৰবানী মানে গৰুক বধ কৰা হ'ব, হত্যা কৰা হ'ব, বলি দিয়া হ'ব। কিন্তু আমি যেতিয়া সৰুতে গৰুৰ ৰচনা পঢ়িছিলোঁ তেতিয়া কিন্তু এই কথা বতৰাবিলাক নাছিলে। এতিয়া চবতকৈ ডাঙৰ প্ৰব্লেমটো হ'ল যে অসম প্ৰদেশ কংগ্ৰেছ গৌৰৱ গগৈৰ নেতৃত্বত যিধৰণে চলি আছে, তেওঁলোকে 2026-ত মানে তেওঁলোকক মানে গৰুৱে ৰাজনৈতিক বৌতৰণি পাৰ কৰিব পাৰিবনে নাই, এয়া 2026-তেই নিৰ্ণয় হ'ব। তো গতিকে এই মুহূৰ্তত আমি ক'ব লগা নহয়। কিন্তু দুই এটা কথা গৌৰৱ গগৈ ডাঙৰীয়াক অলপ মই স্মৰণ কৰাত খুজিছোঁ। এয়া হ'লগৈ কুৰবানী কোন জানে? কংগ্ৰেছত কিন্তু কুৰবানী দিছে, কংগ্ৰেছো কুৰবানী দিছে। কিন্তু প্ৰথম হ'ল কি, ইন্দিৰা গান্ধী, তেওঁ কম্প্ৰমাইজ কৰা নাই, মানে নিজকে মানে উৎসৰ্গা কৰিছে, নিজকে কুৰবান হৈ গ'ল। ৰাজীৱ গান্ধী, আৰু তাতকৈও আগত আপোনাৰ মহাত্মা গান্ধী, কুৰবান মানে নিজক ত্যাগ কৰা। এতিয়া মানে কুৰবানী যদি আপুনি ফিল্মটো কোনোবাই চোৱা নাই, বিনোদ খান্নাৰ ফিল্ম আছিলে, খুব ছুপাৰ ডুপাৰ হিট আছিলে। তো এই ফিল্মটো চাব যে কুৰবানীৰ মিনিংটো কি, মানে য'ত নেকি বিনোদ খান্না তাৰ বন্ধুক বচাবলৈ গৈ নিজেই কুৰবান হৈ যায়। গতিকে আপুনি ত্যাগৰ প্ৰশ্ন। তো কুৰবানী মানে আপোনাৰ এই ত্যাগ, কুৰবান। আৰু কুৰবান আপোনাৰ সেই গৰুক কেলৈ কাটিব লাগে? আমিতো সেই বস্তুটোৱে বুজি নাপাওঁ। গৰুক কাটিবলৈ দৰকাৰ নাই নহয়। আপোনাৰ মইতো লক্ষ্ণৌ, হায়দৰাবাদ, বিভিন্ন জেগাত মই বিৰিয়ানী খাইছোঁ, তাত বঢ়িয়া বিৰিয়ানী পোৱা যায়। তাত সেই গৰুৰ মাংসৰ বিৰিয়ানী মই ক'তো খোৱা নাই, কিন্তু আপোনাৰ এই মটন বিৰিয়ানী, চিকেন বিৰিয়ানী বঢ়িয়া বনায়। তো যদি আপোনাৰ কুৰবানী দিবলৈ আছে, তেতিয়াহ'লে আপুনি ছাগলীক কুৰবান কৰক, কুকুৰা কৰক, ঢেৰ বস্তু আছে ন, সেইবিলাক কৰিলেই হ'ল।
এতিয়া চাওকচোন বাৰু গৰু আপোনাৰ গৰুটো বধ কৰাৰ লগে লগে কি হ'ব? গৰুৰ যোনটো এই যে লেট্ৰিন কৰি আছে, এই যে গোবৰ যোনটো ওলায়, সেইটো যোনটো আমাৰ একদম অৰ্গেনিক সাৰতকৈও আৰু বেছি, সেইটোৰ পৰা আমি বঞ্চিত হওঁ। সেইটো মৰি গ'ল। তাৰ গৰুৰ যে পেচাব আছে, পেচাব খালে আপোনালোকেতো দেখিছে, মানে আমাৰ বৈদিক শাস্ত্ৰ বা এই আমাৰ ক'ভিডৰ সময়ছোৱাতো আমি দেখিছোঁ যে গৌমূত্ৰ পান কৰিছে, কোনোবাই আপোনাৰ গোবৰেৰে গা ধুই আছে, ঘঁহি আছে, মানে ভাল হৈ আছে। গতিকে এই কথা বতৰাবিলাক বুজি পাব লাগিব। গতিকে এই গৰুৰ ৰাজনীতি, কাৰণ গৰুৰ ৰাজনীতিটো আল্টিমেটলি কংগ্ৰেছে এই কথাটো জানি থোৱা উচিত যে 2026 গৈ পাওঁতে গৰু কিন্তু একেবাৰে নিৰুদ্দেশ হৈ যাব, নাইকিয়া হৈ যাব। তো গৰুক দি আপোনালোকে বৈতৰণি পাৰ হোৱাৰ সম্ভাৱনা খুব কম। তো যদি আপোনাৰ 2026 আহিবলৈ আছে, তেতিয়াহ'লে সদ্যহতে গৰু এই বিষয়টোক এইটোক মানে বাদ দিয়ক। কাৰণ এতিয়া গৰু চোৰ, গৰুৰ বধ, কুৰবানী, কাৰণ চাওক মুখ্যমন্ত্ৰী ডাঙৰীয়া ভালেমান দিন পিছত কিন্তু সেই চান্সটো লোৱাৰ পিছত কিন্তু একদম বঢ়িয়াকৈ মানে একদম ছিক্সাৰ, মানে বঢ়িয়া ছিক্সাৰ মাৰিছে। এইটো একদম আপোনাৰ কি বুলি ক'ম, মানে ছিক্সাৰ মানে সেই বাউণ্ডাৰী নহয়, একদম হেৰি পাৰ হৈ গ'ল, মানে ষ্টেডিয়াম পাৰ হয়, তেনেকুৱা ৰেকৰ্ডো থাকে। ষ্টেডিয়াম কেতিয়াবা মানে অডিয়েঞ্চৰ হাতত গৈ পায়হি। তো গতিকে অডিয়েঞ্চৰ হাতত পাই গৈছে, তো অডিয়েঞ্চে ঠিক কৰিব, ভোটাৰে ঠিক কৰিব যে 26ত কি হ'ব নহ'ব। তো গৰু কৰি মানে মানুহ কিন্তু আৰু গৰু হ'বলৈ নাই, মানুহ ভোটাৰে কিন্তু অবজাৰ্ভ কৰি আছে। মই ইয়াৰ আগতেও কৈছোঁ যে কংগ্ৰেছৰ হাতত বহু বহু টপিকছ আছে যিবিলাক লৈ তেওঁলোকে ফাইট কৰিব পাৰিব, কিন্তু তেওঁলোকে এইবিলাক লৈ ফাইট কৰা নাই। অলপতে আমি দেখিছোঁ গৌৰৱ গগৈ ডাঙৰীয়া খুব লাগি আছে হেৰিৰ লগত, এই জয়ন্ত মল্লকৰ লগত, যে তাৰ ইমান সম্পত্তি কিনিছে, অমুক কিনিছে, তমুক কিনিছে। তেতিয়াহ'লে বিজেপিৰ এতিয়া ডাঙৰ প্ৰশ্ন হ'ল যে জয়ন্ত মল্ল ভাল বেয়া কি কিনিছে নাই কিনা মই নাজানো, সেইটো কোৰ্টে সেইবিলাক বিচাৰ হ'ব, ক'ত FIR হৈছে নাই হোৱা, আমি এইটো কোৰ্টে বিচাৰ কৰিম। কিন্তু লাখটকীয়া কুৱেশ্যনটো হ'ল শাসকীয় দলত বা বিৰোধী দলত, বিশেষকৈ কংগ্ৰেছে হওক, AIDF হওক বা যি আছে, এই যে যিবিলাক নেতাৰ মানে অনৈতিকভাৱে ইনকাম কৰা, এইবিলাকতো ইনকাম নহয়, লুণ্ঠন ডকাইতি, সেই পইচা যি মানে সম্পত্তিৰ পাহাৰ বনাইছে, তো সেইবিলাকৰ মানে হেৰিয়ে নকয় কেনে আমাৰ বিপ্লৱ বুলি ক'লেতো আপোনালোকে পাহৰি যাব নহয়, খেলি মেলি হৈ যাব। বিপ্লৱ নহয়, কি অখিল গগৈ সদায় বিপ্লৱ। এতিয়া লাগি আছে, তেওঁতো মাজে সময়ত লাগি থাকে। তেওঁ পীযুষ হাজৰিকা সম্পৰ্কে নকয় কেলে? তেওঁ মুখ্যমন্ত্ৰী সম্পৰ্কে ডাইৰেক্ট নকয় কেলে? কাৰণ ডাইৰেক্ট ক'ব কেনেকৈ? তেতিয়াহ'লেতো সেই আপোনাৰ যে শিৱসাগৰত আহিলে ৰংঘৰ কাৰেংঘৰ এইবিলাকৰ কিবা কিবি কাম চাম চলি আছে, সেইবিলাক হেৰি তাত দেখিছে নাই অখিল গগৈ কেনেকৈ মিচিককৈ হাঁহি আছে, হাঁহি আছে। তাৰমানে এইটো নহয়, জয়ন্ত মল্লক নহয়, যদি কোনোবাই দুৰ্নীতি কৰিছে, দুৰ্নীতিগ্ৰস্ত কংগ্ৰেছতো এতিয়া তেওঁলোক পাৱাৰত নাথাকিবও পাৰে, তেওঁলোকৰ মাজতো গৰুৰ বেপাৰী আছে, বিজেপিৰ মাজতো গৰুৰ বেপাৰী আছে, এনেও গৰুৰ বেপাৰী আছে। তো মই সেইটো ব্যাখ্যালৈ নাযাওঁ। চিম্পুল কথাটো হ'ল অখিল গগৈ, আপুনি তেতিয়াহ'লে সেইটো ধৰিছে, বাকী যিবিলাকে যে সম্পত্তি আনিছে সেইবিলাক লৈ কথা পাতক। মুখ্যমন্ত্ৰীৰ ওপৰত যেনেকৈ আপোনাৰ মুখ্যমন্ত্ৰী পৰিয়ালৰ ওপৰত আপোনাৰ গৌৰৱ গগৈ ডাঙৰীয়া আনিছে, সেইবিলাক লৈ ব্যাখ্যা কৰক। অকল মানে সেইটোকে ধৰি থৈছে, তাৰ বাহিৰে বেলেগ কিবা কৰক। কাৰণ অখিল গগৈ নিজেই কংগ্ৰেছ যদি এলায়েন্স নকৰে, আমিতো যিমানটো শুনা পাইছোঁ যে কংগ্ৰেছ অখিলৰ লগত এলায়েন্স নকৰে। যদি সুবুদ্ধি থাকে কংগ্ৰেছে অখিলৰ লগত এলায়েন্স নকৰিব, কাৰণ অখিলৰ লগত এলায়েন্স কৰিলেও কংগ্ৰেছৰ লেং মাৰিব, এলায়েন্স নকৰিলেও লেং মাৰিব। তো আমি যিমানটো গম পাওঁ যে অখিলৰ লগত কংগ্ৰেছ কেতিয়াও আৰু এলায়েন্স নকৰে, যি হ'ল হৈ গ'ল। আৰু 26ত অকলে এবছলিউট মেজৰিটিত কেনেকৈ আহিব পাৰে, তাৰ কাৰণে কংগ্ৰেছে চিন্তা কৰা উচিত। আৰু গৰু কৰি থাকিলে কি হ'ব, নিজৰ যে ব্ৰেইনটো আছে ন, এইটো গৰুৰ নিচিনা হৈ যাব। এতিয়া চাওকচোন BTAD এলেকাত য'ত বিজেপিত ইমান এটা অস্তিত্ব নাছিলে, কিন্তু এতিয়া বিজেপি কেনেকৈ তাত গৈ কাম কৰি আছে, কেনেকৈ তাত মানে ইলেকশ্যন জিকাৰ কাৰণে এটা বন্দোবস্ত কৰিছে, তাহাঁতৰ পৰা শিকক।
তো গতিকে গৰুৰ পৰা আঁতৰি আহক, গৰুৰ পৰা আঁতৰি আহি আৰু বহু বস্তু আছে সেইবিলাকলৈ মন দিয়ক, তেতিয়া নিশ্চয় আপোনালোকে ফল পাব। তো আজি গৰুৰ ৰচনাটো নহয়, গৰু সম্পৰ্কে আলোচনা ইমানতে শেষ কৰিছোঁ। যদি ভিডিঅ' ভাল লাগে আপোনালোকে শ্বেয়াৰ কৰিব, হয় আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব। নমস্কাৰ।